নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো। আজি মই ক্লাছ 10 এটা নতুন পাঠ আৰম্ভ কৰিম। পাঠটোৰ নাম হৈছে ত্ৰিকোণমিতিৰ পৰিচয়, ইংলিছত ইন্ট্ৰডাকশ্যন টু ত্ৰিকোণমিতি। তোমালোকে আগৰ শ্ৰেণী ক্লাছত ত্ৰিকোণমিতি পঢ়িবলৈ পোৱা নাই, এইটো এটা নতুন বিষয় ক্লাছ 10ৰ বাবে। এতিয়া ত্ৰিকোণমিতি মানে কি সেই বিষয়ে আজি আমি পাঠটোত আভাসসমূহ ল'ম আৰু ইম্পৰ্টেণ্ট কথাবোৰ ডিছকাছ কৰিম। ইয়াৰ পাছৰ পৰা আমি পাঠটো এক্সাৰচাইজবোৰ ষ্টাৰ্ট কৰিম। মই অসমীয়া মাধ্যমৰ সমান্তৰালকৈ ইংৰাজী মাধ্যমতো পঢ়াবলৈ চেষ্টা কৰিম। সেয়েহে তোমালোকে কিতাপ বহি উলিয়াই প্ৰপাৰ ৱেজত ভিডিঅ'টো চাবলৈ চেষ্টা কৰিবা, তেতিয়াহে তোমালোকৰ লাভ হ'ব। এতিয়া চোৱা, ত্ৰিকোণমিতি মানে কি জানিবলৈ তোমালোকে আগে জানিব লাগিব সমকোণী ত্ৰিভুজ মানে কি। সমকোণী ত্ৰিভুজ মানে ৰাইট এংগুল ট্ৰায়েংগল মানে কি আছিল, যিবোৰ ত্ৰিভুজৰ এটা কোণৰ মান 90 ডিগ্ৰী তেনেবোৰ কোণকে সমকোণী ত্ৰিভুজ বোলে। যিটো ত্ৰিভুজৰ এটা কোণৰ মান 90 ডিগ্ৰী তাকে সমকোণী ত্ৰিভুজ বোলে। মই ধৰি লোৱা এটা ত্ৰিভুজ আঁকিছো, ঠিক আছে। এইটো এটা ত্ৰিভুজ, ইয়াত ধৰি লৈছো মই এই কোণটোৰ মান 90 ডিগ্ৰী, ঠিক আছে। আৰু মই এইটোক নামাকৰণ কৰিছো, এইটো এ, এইটো বি, এইটো চি। মই ইংলিছত ক'লে কি হ'ব, যিবোৰ ট্ৰায়েংগলৰ এটা কোণৰ মান কিমান 90 ডিগ্ৰী হ'ব কি বুলি কয়, ৰাইট এংগুল ট্ৰায়েংগল। এইটো মই এটা কি আঁকিলো, ৰাইট এংগুল ট্ৰায়েংগল মানে সমকোণী ত্ৰিভুজ, য'ত এংগুল বি ইকুৱেল কিমান 90 ডিগ্ৰী, অৰ্থাৎ কি ABC এটা সমকোণী ত্ৰিভুজ, ঠিক আছে। এতিয়া তোমালোকে জানাই হ'লেও অলপ ৰিভাইজ কৰি দিছো। এতিয়া সমকোণটোৰ বিপৰীতে থকা বাহুডালৰ, এতিয়া প্ৰত্যেকডাল বাহুৰ নিজস্ব নাম আছে। সমকোণটোৰ বিপৰীতে থকা বাহুডালক কি বুলি কয়, যিটো সমকোণ হ'ব ত্ৰিভুজটো তাৰ বিপৰীতে থকা বাহুডালক কয় অতিভুজ। অতিভুজ, ঠিক আছে। ইংলিছত হয় হাইপোটেনাছ, HYPOTENUS, হাইপোটেনাছ, ঠিক আছে। সমকোণৰ অতিভুজ বিপৰীতে থকা বাহুডালক কি বুলি কয় তেন্তে, অতিভুজ। সদায় মনত ৰাখিবা, সমকোণৰ বিপৰীতে থকা বাহুডালেই হ'ল অতিভুজ। এতিয়া হাইপোটেনাছ মানে ইয়াক দিনত কয় এইডালক দিনত কয় এজ বুলি, স্মল লেটাৰ এজ বুলি দিনত কয়। এজ মানে আমি কি বুজিম তেনেহ'লে, অতিভুজ মানে হাইপোটেনাছ, ঠিক আছে। সমকোণৰ বিপৰীতে থকা। এতিয়া যিডাল বাহুৰ ওপৰত ত্ৰিভুজটো অৱস্থিত হ'ব, যিডাল বাহুৰ ওপৰত, ধৰি লোৱা তোমালোকে এইটো চালে ত্ৰিভুজটো এইডাল বাহুৰ ওপৰত অৱস্থিত হোৱা নিচিনা লাগিছে, মানে এই AB বাহুডালৰ ওপৰত, বা 90 ডিগ্ৰী এংগুলটো যিডাল বাহুৰ ওপৰত আছে সেইডালক কি বুলি কয়। মই যদি এইফালৰ পৰা চাওঁ, এইফালৰ পৰা চালে মোৰ তলৰ বাহুডাল কি হ'ব, ভূমি হ'ব। মানে এই বাহুডালৰ ওপৰত ত্ৰিভুজটো থিয় হৈ থকা নিচিনা লাগিছে, মানে এইডাল কি, ভূমি। মানে যিডাল বাহুৰ ওপৰত ত্ৰিভুজটো থিয় হৈ থকা নিচিনা লাগে সেইটোকে কি বুলি কয়, ভূমি। ইংলিছত ক'লে বেছ, BASE, বেছ। ইয়াক কি আখৰে দিনত কয়, স্মল লেটাৰ বি। তেনেহ'লে আমি কি গম পালো, এছ মানে কি, হাইপোটেনাছ অতিভুজ, বি মানে ভূমি। আৰু এডাল থাকিলে এইডালক কি বুলি কয়, এয়া চোৱা, ভূমিৰ লগত এইটো 90 ডিগ্ৰী। 90 ডিগ্ৰী মানে কি, লম্ব। লম্ব মানে কি, পাৰপেণ্ডিকুলাৰ। এই ৰেখাডাল বা লাইনডাল কি আছে, 90 ডিগ্ৰী লম্বকে আছে। মানে এইডালক কি বুলি ক'ব, লম্ব ক'ব, বা উন্নতি বুলিও কয়, উন্নতি ক'ব, বা ইয়াৰ আন এটা নাম কি আছে, লম্ব। যিকোনো এটা ক'লে হ'ল, লম্ব, উন্নতি। আৰু ইংলিছত ক'লে কি হ'ব, পাৰপেণ্ডিকুলাৰ, পাৰপেণ্ডিকুলাৰ। এইটো হ'লে ক্লিয়াৰ। আৰু ইয়াক দিনত কয় পি আখৰ। তেনেহ'লে আমি এতিয়ালৈকে কি গম পালো, সমকোণী ত্ৰিভুজ মানে যিটো ত্ৰিভুজৰ এটা কোণৰ মান 90 ডিগ্ৰী আৰু তাৰ সেই 90 ডিগ্ৰী কোণটো অপজিটে থকা বাহুডালক কয় অতিভুজ, তাক এইচ আখৰে দিনত কৰে। আৰু সেই ত্ৰিভুজটো যিডাল বাহুৰ ওপৰত অৱস্থিত সেইটোক কয় ভূমি, তাক বি আখৰে দিনত কৰে। আৰু ত্ৰিভুজটোৰ ভূমিৰ লগত যিডাল পাৰপেণ্ডিকুলাৰ 90 ডিগ্ৰী ৰেখা সেইডালক কয় উন্নতি বা লম্ব, তাক পি আখৰে দিনত কৰে। এইটো হ'লে ক্লিয়াৰ। এতিয়া ইয়াৰ পাছতে তোমালোকে এটা পঢ়িছিলা, 9ত পঢ়িছিলা, পাইথাগোৰাছৰ উপপাদ্য। এই লেচনটোত আৰু এটা বস্তু দৰকাৰ হ'ব, সেইটো হৈছে পাইথাগোৰাছৰ উপপাদ্য। পাইথাগোৰাছ থিয়ৰম, পাইথাগোৰাছৰ উপপাদ্য, পাইথাগোৰাছ থিয়ৰম। পাইথাগোৰাছ থিয়ৰমটো কিমান মতে কি আছিলে, পাইথাগোৰাছ থিয়ৰমটো আছিলে অতিভুজ স্কোৱাৰ ইজুকেল টু ভূমি স্কোৱাৰ প্লাছ উন্নতি স্কোৱাৰ। মানে কি হ'ব, ইংলিছত ক'লে কি হ'ব, অতিভুজ, অতিভুজ মানে হাইপোটেনাছ, হাইপোটেনাছ মানে কি, ডেট ইজ হাইপোটেনাছ মানে কি, ইজ এইচ স্কোৱাৰ ইজুকেল টু ভূমি, ভূমি মানে কি, বি স্কোৱাৰ প্লাছ উন্নতি, উন্নতি মানে কি, বি স্কোৱাৰ। তোমালোকে এই ষ্টেটমেণ্টটো মনত ৰাখিবা, কি অতিভুজ স্কোৱাৰ, ইংলিছত ক'লে হাইপোটেনাছ স্কোৱাৰ ইজুকেল টু ভূমি স্কোৱাৰ মানে বেছ স্কোৱাৰ প্লাছ উন্নতি স্কোৱাৰ, উন্নতি স্কোৱাৰ মানে পাৰপেণ্ডিকুলাৰ স্কোৱাৰ, ঠিক আছে।
মই এছ বি পি এইবোৰে দিনত কৰিছো, হলেও তোমালোকে মেইন বস্তুটো মনত ৰাখিবা। পাইথাগোৰাছ থিওৰেম মানে কি? অতিভুজ স্কোৱাৰ ইজ ইকুৱেল টু ভূমি স্কোৱাৰ প্লাছ উন্নতি স্কোৱাৰ, মানে হাইপোটেনাছ স্কোৱাৰ ইজ ইকুৱেল টু ভূমি মানে বেছ স্কোৱাৰ প্লাছ পাৰ্পেণ্ডিকুলাৰ স্কোৱাৰ। এইডোখৰ ঠিক আছে। মই যদি এইটো ত্ৰিভুজত চাওঁ, এইটো ত্ৰিভুজত কি হ'ব? অতিভুজ কি? অতিভুজ এইটো ত্ৰিভুজত চালে ফ্ৰম ত্ৰিভুজ এ বি চি, মই যদি ত্ৰিভুজ এ বি চিত চাওঁ কি হ'ব? কি হ'ব? ত্ৰিভুজ এ বি চি অতিভুজ কি হয়? ত্ৰিভুজ এ বি চি অতিভুজ হৈছে এ চি স্কোৱাৰ হ'ব ইজিকেল ভূমি কি? ভূমি হৈছে এ বি স্কোৱাৰ হ'ব প্লাছ উন্নতি কি? বি চি স্কোৱাৰ। এইডোখৰলৈ ক্লিয়াৰ? ঠিক আছে। এতিয়া আমি মেইন লেচনটোলৈ সোমাম। এইডোখৰলৈকে তোমালোকে বুজি পাইছা বুলি ধৰি লৈছো, এইবোৰ আগতেও পঢ়িছিলা। লেচনটো কি? ত্ৰিকোণমিতি। ত্ৰিকোণমিতি মানে কি? ত্ৰিকোণমিতি কনচেপ্টটো কেনেকে আহিলে? এটা চোৱা, এতিয়া এটা সমকোণী ত্ৰিভুজৰ যিবোৰ বাহু তিনিডাল থাকিব অবভিয়াছলি, আৰু সিহঁতৰ যিবোৰ কোণ, ধৰি লোৱা ইয়াত এইটো 90 ডিগ্ৰী আৰু বাকীকেইটা কোণ কোনটো? এইটো আৰু এইটো। এই দুইটা কোণ কি? সূক্ষ্ম কোণ। সূক্ষ্ম কোণ মানে প্ৰত্যেকৰ মান কিমান? 90 ডিগ্ৰীতকৈ সৰু, হয়নে? এতিয়া ত্ৰিকোণমিতিয়ে কি কৰে? এটা সমকোণী ত্ৰিভুজৰ বাহু আৰু কোণৰ মাজত কিছুমান সম্পৰ্ক দিয়ে। মনত ৰাখিবা, ত্ৰিকোণমিতিয়ে কি কৰে? ত্ৰিকোণমিতিৰ কনচেপ্টটো কেলে আহিলে? এটা সমকোণী ত্ৰিভুজৰ বাহু আৰু কোণৰ মাজত কিছুমান সম্পৰ্ক দিয়ে ত্ৰিকোণমিতিয়ে। ঠিক আছে? বাহু আৰু কোণৰ মাজত সম্পৰ্ক দিয়ে, আৰু সেই সম্পৰ্কবোৰ কেনেকে দিয়ে? সাইন, কস, টেন, কট, তেনেকে। তোমালোকে সেইবোৰ শুনিছা চাগে, বা ইয়াৰ পাছত আমি পঢ়িম। ঠিক আছে? এইবোৰ এটা কিছুমান ত্ৰিকোণমিতি অনুপাত বুলি কয় বা ৰেচিঅ' বুলি কয়। তোমালোকে এটা কথা মনত ৰাখি লোৱা, ত্ৰিকোণমিতিয়ে কি কৰে? ত্ৰিকোণমিতিয়ে সমকোণী ত্ৰিভুজটাৰ কোণ আৰু বাহুৰ মাজত সম্পৰ্ক দিয়ে। ইয়াৰ তোমালোকৰ বহুতো ব্যৱহাৰিক প্ৰয়োগ আছে। আমাৰ ধৰি লোৱা ইঞ্জিনিয়াৰিং চায়েন্সত ত্ৰিকোণমিতিৰ বহুত প্ৰয়োগ আছে। তোমাৰ যিমান ঘৰৰ উষ্ণতা উলিয়াবলৈ বা কিবা কিবি কৰিবলৈ, এইবোৰ মানে বহুত এইবোৰ দৈনন্দিন মানে প্ৰয়োগ আছে। ইঞ্জিনিয়াৰসকলৰ ত্ৰিকোণমিতি নহ'লে নচলিবই। ঠিক আছে? তেনেহ'লে মনত ৰাখিবা, ত্ৰিকোণমিতিয়ে কি কয়? সমকোণী ত্ৰিভুজৰ কোণ আৰু বাহুৰ মাজত সম্পৰ্ক দিয়ে। এইডোখৰলৈ ক্লিয়াৰ? এতিয়া ইয়াৰ পাছতে চোৱা, আমি পঢ়িম সম্পৰ্কবোৰ কেনেকে দিয়ে, সেইবোৰ পঢ়িম ষ্টাৰ্ট কৰিম। এতিয়া চোৱা, ত্ৰিকোণমিতি কেনেকুৱা কামত প্ৰয়োগ হ'ব পাৰে মই এনেই বুজাইছো। ধৰি লোৱা তোমাৰ যিমান কিবা এখন মজিয়া এখন আছে। ঠিক আছে? মজিয়া এখনত ধৰি লোৱা তোমাৰ এখন বেৰ এখন আছে। বেৰখন অবভিয়াছলি মজিয়াৰ লগত কেনেকে থাকিব? লম্বভাৱে থাকিব। কোনো বেকাকে বেৰ বনাই জানো? নবনাই। ঠিক আছে? ইয়াত এইখন বেৰখনতে যেনিবা তুমি এখন জখলা ৰাখি থৈছা, এডাল জখলা ৰাখি থৈছা। ঠিক আছে? জখলা ৰাখি থৈছা। তুমি এইটো কোণ 90 ডিগ্ৰী জানা। ইয়াত ধৰি লোৱা যেনিবা তুমি এই কোণটো যেনিবা কিবা প্ৰকাৰ হিচাপ কৰিলা। এই কোণটো জখলাডাল মানে ভূমিৰ লগত কিমান ডিগ্ৰী কোণত আছে, মানে বেছৰ লগত কিমান ডিগ্ৰী এংগুলত আছে, সেইটো হিচাপ কৰিলা। আৰু তুমিতো জখলাডালৰ হিচাপ কৰি উলিয়াব পাৰিবা। জখলাডাল কিমান দৈৰ্ঘ্য, তুমি যেনিবা জখলাডালৰ দিশ জানা। তুমি জখলাডালৰ দিশ জানা, তেনেহ'লে তুমি এই কোণটো কিমান হয় জুখিলা ধৰি লোৱা। আৰু তুমি জখলাডাল এই বেৰখনৰ পৰা কিমান দূৰত আছে সেইটো গম পালা ধৰি লোৱা। এইটো গম পালা। ঠিক আছে? এইটো নোন। তুমি এই জখলাডালৰ দিশটো জানা, এইটো জানা, মানে জখলাডাল বেৰৰ পৰা কিমান দূৰত আছে সেইটো জানা, আৰু এই কোণটো জানা। তেনেহ'লে তুমি ত্ৰিকোণমিতিৰ অনুপাতৰ সহায়ত এই জখলাডাল বেৰৰ কিমান ওখলৈকে আছে বা বেৰৰ কোনটো বিন্দুত আছে, এই দূৰত্বটো উলিয়াব পাৰিবা। কথাটো বুজি পাইছানে? এইটো মই জাষ্ট এনেই এটা উদাহৰণ দি বুজাইছো। ধৰি লোৱা তুমি এইটো দূৰত্ব জানা, এইটো জানা, এই এংগুলটো জানা, তেনেহ'লে এই দূৰত্বটো উলিয়াব পাৰিবা। ঠিক তেনেকে ইয়াত ঢেৰ বিভিন্ন প্ৰয়োগ হ'ব পাৰে। ধৰি লোৱা তুমি এইডাল জানা, আৰু এই কোনোবা এটা কোণ জানা, যেনিবা তোমাক এইডাল উলিয়াব লাগে। তুমি তেনেহ'লে যেনিবা ধৰি লোৱা এইডাল জানা, আৰু কোনোবা এটা কোণ জানা, যেনিবা এইডাল উলিয়াব লাগে। তেনেহ'লে কি কৰিছে? ইয়াত কোণ আৰু বাহুৰ মাজত সম্পৰ্ক। ত্ৰিকোণমিতি মানে কি? কোণ আৰু বাহুৰ মাজত সম্পৰ্ক। সেই সম্পৰ্ক আমি ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ কাম সমাধান কৰিব পাৰোঁ। সেইটোৱে হৈছে ত্ৰিকোণমিতিৰ ব্যৱহাৰিক প্ৰয়োগ। এতিয়া আমি নেক্সট টপিকটো ষ্টাৰ্ট কৰিম, ত্ৰিকোণমিতিৰ অনুপাত। ইয়াৰ পৰা ইম্পৰ্টেণ্ট মেইন লেচনটো ত্ৰিকোণমিতিক ৰেচিঅ'ছ। এতিয়া ত্ৰিকোণমিতি ক'ত ব্যৱহাৰ হয় বুলি ক'লো মই? ত্ৰিকোণমিতি এটা সমকোণী ত্ৰিভুজ, মানে ৰাইট এংগুল ট্ৰাইংগুলত ব্যৱহাৰ হয়। কেনে মই এটা সমকোণী ত্ৰিভুজ আঁকি ল'লো। এইটো এটা এ বি চি এটা সমকোণী ত্ৰিভুজ, য'ত বিটো কিমান? 90 ডিগ্ৰী। ঠিক আছে? ইয়াত কোনডালক কি কৈছিলো মনত আছে নহয়? এইডালক কি কৈছিলো? অতিভুজ। অতিভুজ মানে কি আছিলে? হাইপোটেনাছ মানে এছ। এইডালক কি বুলি কৈছিলো? উন্নতি। উন্নতি মানে কি হয়? পি। উন্নতি মানে পাৰ্পেণ্ডিকুলাৰ। এইডালক কি বুলি কৈছিলো? ভূমি। ভূমি মানে কি হয়?
ভূমি মানে হয় বেছ বি ঠিক আছে এতিয়া ত্ৰিকোণমিতি অনুপাত মেইন অনুপাত আছে হিয়তৰ মাজত সম্পৰ্ক থকা এনেকুৱা অনুপাত আছে 6টা কেইটা আছে 6টা প্ৰথম অনুপাতটো হৈছে সাইন ঠিক আছে সেকেন্ড অনুপাতটো হৈছে কস এটো সংক্ষিপ্ত ৰূপ হয় ইয়াৰ দীঘল ৰূপ এটা আছে কিতাপত তোমালোকৰ টেক্সট বুকত আছে লিখা আছে সাইন কসেক কোসাইন তেনে টেন তে হিয়তক সংক্ষিপ্ত সাইনক সংক্ষিপ্তে সাইন বুলি কয় কোসাইনক সংক্ষিপ্তে কি বুলি কয় কস বুলি কয় তাৰ পাছৰ অনুপাতটো হৈছে টেন তাৰ পিছৰ অনুপাতটো হৈছে কি কট তাৰ পিছৰটো হৈছে সেক তাৰ পিছৰটো হৈছে কসেক এই 6টা ত্ৰিকোণমিতিক অনুপাত ঠিক আছে এই ত্ৰিকোণমিতিক অনুপাতৰ কাৰণে আমাক সদায় এটা সমকোণী ত্ৰিভুজটোৰ এটা কোণ লাগিব কিহৰ প্ৰয়োজন হ'ব এটা কোণৰ প্ৰয়োজন হ'ব সেই কোণটোৰ সাপেক্ষে আমি ত্ৰিকোণমিতি অনুপাত উলিয়াব পাৰিম সদায় ত্ৰিকোণমিতি অনুপাত কেনেকৈ উলিয়াব পাৰিম এটা কোণৰ সাপেক্ষে ত্ৰিকোণমিতি অনুপাত কেনেকৈ উলিয়াব পাৰিম এটা কোণৰ এটো ত্ৰিভুজটো সমকোণটো বাহিৰে যিকোনো এটা কোণ হ'ব পাৰে এটা কোণৰ সাপেক্ষে মানে ত্ৰিকোণমিতি অনুপাত উলিওৱাৰ কণ্ডিশ্যনটো কি উইথ ৰেসপেক্ট টু এ এংগল আমাক ত্ৰিকোণমিতি অনুপাত উলিয়াবলৈ আমি এটা কোণৰ সাপেক্ষে মানে কোণৰ সহায় ল'ব লাগিব ঠিক আছে এই ত্ৰিভুজটোত এটো 90 ডিগ্ৰী আৰু তাৰ বাকি কিটা কোণটো এটা এ এটা জিমবা সি ঠিক আছে তুমি যদি এ কোণৰ সাপেক্ষে চোৱা এ কোণৰ সাপেক্ষে তোমাৰ কাৰণে এটো 90 ডিগ্ৰী আৰু এডাল অতিভুজ এটো উন্নতি আৰু এডাল কি ভূমি যদি তুমি তোমাৰ কোণটো চেঞ্জ কৰি দিয়া ধৰিলা সি লে লৈ আনিলা কলে আনিলা তোমাৰ কোণটো আগতে আছিল এ এবাৰ লৈ আনিলা সি লে লৈ আনাৰ লগে লগে তোমাৰ উন্নতি অতিভুজ হেবোৰ চেঞ্জ হৈ যাব কেলে চেঞ্জ হ'ব বা অতিভুজ চেঞ্জ নহয় সৰি এটো তুমি সি লে এবাৰ তুমি কোণটো সাপেক্ষে চাইছা কোণটো এংগুলাৰ এস্পেক্টত চাইছা সি এটা সি সাপেক্ষে এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী অপজিট অতিভুজ সেম থাকিব ঠিক আছে এতিয়া সি এংগুলটো চাইছা মানে সি এংগুলটো কোনডাল বাহু ওপৰত আছে সি এংগুলটো মানে বিসি বাহুডালৰ ওপৰত আছে কথাটো বুজি পাইছানে এই বাহুডালৰ ওপৰত আছে সেইকাৰণে এ বাহুডাল এবাৰ কি হৈ যাব উন্নতি নহয় এই বাহুডাল এবাৰ হৈ যাব ভূমি হৈ যাব কাৰণ মই কৈছিলো কোনগিটা জিডাল বাহু ওপৰতে থাকে সেই বাহুডালকে বা ত্ৰিভুজটো জিডাল বাহু ওপৰত অৱস্থিত সেই বাহুডালকে কি বুলি কয় ভূমি এতিয়া ধৰিলা তুমি সি কোনটো সাপেক্ষে চাইছা মানে উইথ ৰেসপেক্ট টু সি তোমাৰ কাৰণে তোমাৰ এ সি এংগুলটো এ এংগুল বি এংগুলটো কোনডাল বাহু ওপৰত আছে বি সি বাহুডালৰ ওপৰত আছে কথাটো বুজি পাইছানে মানে ত্ৰিভুজটো এনেকুৱা ধৰণে আছে হয় না তেনেহলে এডাল কি হ'ব ভূমি হ'ব উন্নতি নহয় সি কোণ সাপেক্ষে এডাল কি হৈ যাব বিসি কি হৈ যাব ভূমি হৈ যাব আৰু তেতিয়া উন্নতি কি হ'ব এডাল 90 ডিগ্ৰী কে উন্নতি হৈ যাব এবি তেনেহলে কোণ যদি মই চেঞ্জ কৰো সাপেক্ষে মানে এ কোণ সাপেক্ষে সি কোণ সাপেক্ষে তেনেকৈ যদি কোণ চেঞ্জ কৰো তেনেহলে উন্নতি এফেক্ট নপৰে কিন্তু ভূমি আৰু উন্নতি সৰি মই অতিভুজ এফেক্ট নপৰে ভূমি আৰু উন্নতি চেঞ্জ হ'ব কথাটো বুজি পাইছানে মই এটো ত্ৰিভুজৰ ক্ষেত্ৰত কি হৈছে মই যদি এ কোণ সাপেক্ষে চাওঁ এ কোণ সাপেক্ষে এটো কোণ 90 ডিগ্ৰী আৰু এটো কোণ সাপেক্ষে এডাল ভূমি হয় এডাল অতিভুজ এডাল কি উন্নতি যদি মই কোণটো মোৰ সাপেক্ষে কোণটো চেঞ্জ কৰি দিও এটোলে লৈ আনো তেনেহলে এই কোণটো আৰু এই কোণটো কোনডাল বাহু ওপৰত আছে এডাল বাহু তেনেহলে ভূমি কোনডাল হৈ যাব এডাল আৰু 90 ডিগ্ৰী এটোৱে তাৰ অপজিট এডাল অতিভুজ তাৰপা এডাল কি হৈ যাব তেতিয়া উন্নতি হৈ যাব কথাটো বুজি পাইছা তেনেহলে ইয়াত এটা কোণৰ সহায় ল'ব লাগিব মই এতিয়া গোটেই ত্ৰিকোণমিতি অনুপাতখিনি লিখিছো ত্ৰিকোণ এ কোণ সাপেক্ষে কি কোণ সাপেক্ষে এ কোণ এটো কিতাপত এক্সাৰসাইজ বোৰ্ড কোনতে আমি কেতিয়াবা সি কোণৰ সহায় ল'ব লগিয়া হ'ব পাৰে কেতিয়াবা এ কোণৰ সহায় ল'ব লগিয়া হ'ব পাৰে তেতিয়া আৰু ধুনীয়াকৈ বুজাই দিম ঠিক আছে এতিয়া জাস্ট কথাখিনি বুজা নতুন পাইছা মই কি কোণ সাপেক্ষে লৈছো এ কোণৰ সাপেক্ষে ইংলিশত লিখিলে কি হ'ব তোমালোকে লিখি নোট কৰি যাবা উইথ ৰেসপেক্ট টু এংগল এ ক্লিয়াৰ মই এ কোণ সাপেক্ষে ত্ৰিকোণমিতি অনুপাতখিনি লিখিম এতিয়া কেনেকৈ হ'ব এতিয়া চোৱা কেনেকৈ ত্ৰিকোণমিতি অনুপাতবোৰ হৈছে এখিনি তোমালোকে কেনেকৈ ডিৰাইভেশ্যন হৈছে তোমালোকে এখিনি প্ৰয়োজন নাই পাছত যদি তোমালোকৰ কাবাৰ জানিবলৈ ইচ্ছুক তেনেহলে কবা মই আৰু এটা ভিডিঅ'ত জনাই দিম কেনেকৈ অনুপাতখিনি কেনেকৈ মানে ডিৰাইভ হয় মই আজি জাস্ট অনুপাতখিনি কেনেকৈ জাস্ট কৈ দিম ঠিক আছে মই এ কোণ সাপেক্ষে যদি চাওঁ এ কোণ সাপেক্ষে এডাল ভূমিডালটো এডালে হৈ থাকিব আৰু উন্নতি এডাল হ'ব এডাল কি হ'ব অতিভুজ হ'ব মানে বেছ এডাল পাৰপেণ্ডিকুলাৰ এডাল আৰু হাইপোটেনাছ এডাল ঠিক আছে এই কোণ সাপেক্ষে প্ৰথম অনুপাতটো কি সাইন মই যিটো কোণ সাপেক্ষে অনুপাত হেতু লওঁ হেতু মতে কি হ'ব সাইন কি হ'ব তেতিয়া এ কোণ সাপেক্ষে তেতিয়া কি হ'ব সাইন এ হ'ব যদি মই সি কোণ সাপেক্ষে ললোহেঁতেন তেতিয়া কি হ'ল হয় সাইন সি হ'ল ঠিক আছে সাইন এ সাইনৰ অনুপাতটো সদায় মনত ৰাখিবা উন্নতি
ডিভাইডেড বাই অতিভুজ তোমালোকে এই ত্ৰিকোণমিতি এই বস্তুবোৰ চাৰ্ট আহি পেলাই নিজৰ পঢ়া টেবুলৰ আগত আহি থবা তেতিয়া মনত পটককে ৰ'ব উন্নতিক ইংলিছত কি বুলি কয় বুলি ক'লো পাৰপেণ্ডিকুলাৰ divided by hypotenuse clear তেনেহলে আমি আজিৰ পৰা সাইন বুলি ক'লে কি বুজিম তেন্তে সাইন বুলি ক'লে কি বুজিম উন্নতি বাই অতিভুজ ঠিক আছে এটোকে যদি উন্নতিক কি আখৰ ধৰিছো আমি p উন্নতি মানে কি লম্ব বাই অতিভুজক কি আখৰ ধৰিছো s ঠিক আছে এতিয়া তোমালোকে সদায় ল্যাঙ্গুৱেজত মনত ৰাখিব চাবা এটো p বাই s b বাই s বহুতে তেনেকৈ মনত ৰাখে তেনেকৈ ৰাখিব পাৰা মই সদায় ল্যাঙ্গুৱেজত মনত ৰখাটো প্ৰিফাৰ কৰো ল্যাঙ্গুৱেজত মনত ৰাখি কোটো খেলিমেলি নহয় তোমালোকৰ সাইন মানে কি তেন্তে উন্নতি বাই অতিভুজ সাইন মানে সদায় মনত ৰাখিবা উন্নতি বাই অতিভুজ ঠিক আছে উন্নতি মানে কোনডাল ইয়াত উন্নতি মানে bc বাই অতিভুজ মানে কোনডাল ac যদি মই এই abc ত্ৰিভুজটোৰ ক্ষেত্ৰত a কোণ সাপেক্ষে যদি চাওঁ এটো কিমান হ'ব তেন্তে উন্নতি মানে পাৰপেণ্ডিকুলাৰ কোনডাল পাৰপেণ্ডিকুলাৰ বিষয় bc উন্নতি ঠিক আছে ডিভাইডেড বাই অতিভুজ কোনডাল মানে হাইপোটেনাস কোনডাল ac তেনেহলে সাইন অনুপাতটো এটো ত্ৰিভুজৰ ক্ষেত্ৰত কি হৈ যাব bc বাই ac মই এটো বাকসৰ ভিতৰত বহাইছো কাৰণ এটো ত্ৰিভুজ হলনি কৰি থাকিলে এই মানটো হলনি হৈ থাকিব মেইন মনত ৰাখিবলগীয়া বস্তু এই বাকসৰ ভিতৰটো সাইন ইকুৱেল টু কি উন্নতি বাই অতিভুজ মানে পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনাস মানে p বাই s ক্লিয়াৰ এটো মই এখানে বাকসৰ বাহিৰত ৰখাইছো কাৰণ ত্ৰিভুজটো যদি চেঞ্জ কৰি থাকা কোনটো যদি চেঞ্জ কৰি থাকা তেনেহলে ভ্যালুটো চেঞ্জ হৈ থাকিব বুজি পাইছা নেক্সট হল cos টো সাইনৰ লগত অলপ সাদৃশ্য আছে সাদৃশ্যটো কি তলত একে থাকিব তলত অতিভুজে এইটা মনত ৰাখিব লাগিব তোমালোকে ভালকে দুবাৰমান চাবা মনত থাকি যাব হাইপোটেনাস তলত একে থাকিব তলত হাইপোটেনাসে থাকিব কিন্তু ওপৰত আগতে কি আছিল সাইনৰ ক্ষেত্ৰত উন্নতি আছিল এবাৰ আহিব ওপৰত ভূমি ওপৰত কি আহিব কসৰ ক্ষেত্ৰত ভূমি মানে কি বেস ক্লিয়াৰ তেনেহলে কসক ভূমিক লিখিলে কি হ'ব স্মল লেটাৰ b বাই অতিভুজ মানে কি s তেনেহলে কসৰ অনুপাতটো কি তেন্তে আমি দুটা অনুপাত ক্লিয়াৰ হৈ গল দুটা অনুপাত পালো কি পালো কসৰ অনুপাতটো কি পালো তেন্তে b বাই s পালো b বাই s মানে ভূমি বাই অতিভুজ cos মানে কি গম পাম তেন্তে ভূমি বাই অতিভুজ আৰু sin মানে কি গম পাম উন্নতি বাই অতিভুজ ক্লিয়াৰ এতিয়া এটো ত্ৰিভুজৰ ক্ষেত্ৰত চাচোন এটো ত্ৰিভুজৰ ক্ষেত্ৰত যদি তুমি লোৱা ভূমি কোনডাল ab ডাল ভূমি ডিভাইডেড বাই অতিভুজ কোনডাল অতিভুজ হল ac ঠিক আছে এটো এতিয়া প্ৰথম কি গলো sin গল cos গল এবাৰ কি আহিব tan টো কেনেকৈ মনত ৰাখিবা হলো মই ইয়াত আইডিয়াটো কৈ দিছো কেনেকৈ হয় চোৱা tan টো কেনেকৈ পায় সাইনক যদি কসেৰে হৰণ কৰি দিয়ে তেতিয়া tan পায় সাইনক কিহে হৰণ কৰি দিয়ে গলো কসেৰে হৰণ কৰি দিয়ে হৰণ মানে উপৰখিনিক তলখিনি হৰণ কৰিছে বুলি ভাবাচোন বাও তেনেহলে এই তলটো অতিভুজ আছে অতিভুজ কেনসেল যাব নাই যদি হৰণ কৰা সাইনক কসে tan কেতিয়া পায় সাইনক কসে হৰণ কৰি সাইনক যেতিয়া কসে হৰণ কৰি দিবা তলটো অতিভুজ আছে ইয়াতো অতিভুজ কেনসেল যাব থাকিব কি তেন্তে উন্নতি থাকিব আৰু ভূমি থাকিব তেন্তে tan অনুপাতটো কি বুলি গম পাম তেন্তে উন্নতি বাই ভূমি কেলে হল এটো কাৰণ tan টো কেনেকৈ পায় sin ডিভাইডেড বাই cos সাইনক যেতিয়া cos এ ডিভাইড কৰিম অতিভুজ কেনসেল যাব থাকিব উন্নতি তলত থাকিব ভূমি তেন্তে tan অনুপাতটো কি পালো তেন্তে পাৰপেণ্ডিকুলাৰ ভূমি মানে কি বেস ইংলিশত লিখিলে কি হ'ব p বাই p এই ত্ৰিভুজটোৰ ক্ষেত্ৰত চা এই ত্ৰিভুজটোৰ ক্ষেত্ৰত কি হ'ব এই ত্ৰিভুজটোৰ ক্ষেত্ৰত পাৰপেণ্ডিকুলাৰ কি bc বাই ভূমি কি ab ক্লিয়াৰ ঠিক আছে এতিয়া নেক্সট চোৱা cot নেক্সটটো কি cot মই অলপ সৰুকে লিখিছো কাৰণ মই নুজুৰিব নহলে একেখন পেজত হলে ভাল cot মানে কি cot টো মনত ৰাখিবা tan উল্টা কাৰ উল্টা বুলি ক'লো tan উল্টা sin টো উন্নতি বাই অতিভুজ cos টো হল ভূমি বাই অতিভুজ tan টো কেনেকৈ বাই sinক ডিভাইড কৰিলে উন্নতি কেনসেল কৰি থাকিলে উন্নতি বাই ভূমি tan টো পালো উন্নতি বাই ভূমি পালো cot টো কেনেকৈ পাম tanক উল্টা কৰি দিয়া উল্টা কৰিলে কি হ'ব ওপৰত আহিব ভূমি মানে বেস তলত কি আহিব উন্নতি ভূমি বাই উন্নতি কেনেকৈ হৈছে মই এটুকে কৈছিলো কেনেকৈ হৈছে এইকিটা এইখিনি দৰকাৰ নাই যদি কোনবাই জানিবলৈ ইচ্ছা কৰে তোমালোকে মেছেজ কৰিবা মই এটা ভিডিও বেলেগকৈ বনাই দিম ভূমি মানে কি এটো উল্টি যাব তেন্তে কি হৈ যাব b বাই p হৈ যাব এখানে ক্লিয়াৰ
যদি মই এই ত্ৰিভুজটোৰ ক্ষেত্ৰত চাওঁ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত কি হ'ব এই ত্ৰিভুজটোৰ ক্ষেত্ৰত উল্টা হৈ যাব আগতে আছিলে কি BC বাই AB এবাৰ কি হৈ যাব AB বাই BC হৈ যাব ক্লিয়াৰ নেক্সট আহিলে sin গ'ল tan cos গ'ল tan গ'ল cot গ'ল এবাৰ কি আহিব sec আহিব secটো হৈছে cos উল্টা কা উল্টা cos উল্টা secটো হৈছে মনত ৰাখিবা s আৰু c secটো কা উল্টা cos উল্টা cos কোনটো আছিল এটো ভূমি বাই অতিভুজ এটো উল্টা কৰিলে কি হ'ব অতিভুজ অতিভুজ মানে হাইপোটেনাস বাই ভূমি তেনেহলে আমি sec মানে কি গম পালো তেন্তে cos উল্টা ভূমি মানে ইংলিশত লিখিলে কি হ'ব s বাই b আগতে কি আছিল b বাই s এবাৰ হ'ব s বাই b মানে এটো উল্টা হৈ যাব ac বাই কিমান হৈ যাব ac বাই ab হ'ব ঠিক আছে আমাৰ পাঁচটা হ'ল আৰু এটা আছে লাষ্টটো কি sin cos tan cos sec এবাৰ কি হ'ব cosec cosec টো কা উল্টা হ'ব বা আইডিয়া কোৱাচোন sec টো কা উল্টা cos উল্টা cosec টো কা উল্টা sin উল্টা কা উল্টা sin উল্টা sin টো কি আছিল উন্নতি বাই অতিভুজ এবাৰ কি হ'ব অতিভুজ বাই ভূমি সরি অতিভুজ বাই কি হ'ব উন্নতি sin উল্টা অতিভুজ বাই উন্নতি অতিভুজ মানে কি হাইপোটেনাস বাই উন্নতি মানে কি পারপেন্ডিকুলার ঠিক আছে হাইপোটেনাস মানে s পারপেন্ডিকুলার মানে p আগত উল্টা হৈ যাব আগত কি আছিল BC বাই AC এবাৰ কি হ'ব AC বাই BC ঠিক আছে তেন্তে আমি কি গম পালো ত্ৰিকোণমিতি অনুপাত কেটা 6টা প্ৰথমটো sin next cos tan cot sec cosec প্ৰথমটো sin মানে কি উন্নতি বাই অতিভুজ cos মানে কি ভূমি বাই অতিভুজ tan মানে কি sin ক cos ডিভাইড কৰিব লাগিব মানে অতিভুজ কেনসেল হ'ব থাকিব উন্নতি বাই ভূমি cot মানে কি tan উল্টা মানে tan মানে উন্নতি বাই ভূমি cot মানে কি হ'ব তেন্তে ভূমি বাই উন্নতি sec টো কা উল্টা কলো cos উল্টা হলে কি হ'ব অতিভুজ বাই ভূমি হৈ যাব আৰু cosec টো কা উল্টা sin উল্টা মানে অতিভুজ বাই উন্নতি হৈ যাব মানে sin মানে কি পারপেন্ডিকুলার বাই হাইপোটেনাস p বাই s cos মানে কি b বাই s আৰু tan মানে কি sin ক cos ডিভাইড কৰিব লাগিব মানে s কেনসেল যাব থাকিব কি p বাই b ঠিক আছে cot মানে কি cot মানে tan উল্টা হলে কি হ'ব b বাই p হ'ব আৰু sec মানে কা উল্টা কলো cos উল্টা হলে cos মানে আসলে b বাই s তাক উল্টা কৰিলে s বাই b cosec টো কা উল্টা sin টো আছিলে p বাই s আৰু উল্টা কৰিলে কি হ'ব s বাই p ঠিক আছে আজি ভিডিওটোত মই ত্ৰিকোণমিতি অনুপাতখিনি বুজালো ইয়াৰ পাছৰ ভিডিওত মই লেসনটোৰ এক্সাৰসাইজ মই স্টাৰ্ট কৰিম তেতিয়া আৰু ভালকে বুজিব পাবা যি সকলে ভিডিওটো ভাল পালা আৰু এনে ধৰণৰ ভিডিও বে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে ভিডিওটো লাইক কৰিবা তোমালোকৰ বন্ধুবৰ্গৰ লগত ভিডিওটো শ্বেয়াৰ কৰিবা ধন্যবাদ